তুমি কোনটো কৰ্মৰ দ্বাৰা ভগৱন্তক সন্তোষ কৰিম বুলি ভাবিছা? ভগৱন্তৰ কাৰণে ভগৱন্তত সমৰ্পণ কৰি কোনটো কৰ্ম কৰিছা এতিয়ালৈকে? কোনটো কৰ্মৰ মাজত ভগৱন্তৰ স্মৃতি আছে? তুমি যিবোৰ কৰ্ম কৰি আছা পেট পোষণৰ কাৰণে, তাত ভগৱন্তৰ চিন্তন আছেনে? তাত ভগৱন্তৰ বাবে সমৰ্পিত ভাৱ আছেনে? যদি ভগৱন্তৰ বাবে অকণো চিন্তন নাই, সমৰ্পিত ভাৱ নাই, জানিবা সেই সকলোবোৰ কৰ্ম বিকৰ্ম হৈ পৰিছে। য'ত ভগৱন্তৰ কোনো নাম গন্ধই নাই, সেয়া কৰ্ম কেনেকৈ কৰ্ম হ'ব? য'ত ভগৱন্তৰ ভাৱ অন্তৰ্নিহিত নাই। যি কৰ্ম কৰা তাত ভগৱন্ত আৰু ভগৱন্তৰ ভাৱ অন্তৰ্নিহিত হ'বই লাগিব। তেতিয়াহে সেই কৰ্মই ধৰ্ম হৈ পৰিব, প্ৰকৃত ধৰ্ম, পৰম ধৰ্ম হৈ পৰিব। যি ভগৱন্তই তোমাক জীয়াই ৰাখিছে, যি ভগৱন্তই তোমাক উৎসাহ দিছে, যি ভগৱন্তই তোমাক সৰ্বস্ব দিছে, যি ভগৱন্তৰ বাবে কৰ্ম কৰাত প্ৰেৰণাৰ উৎসাহ পাইছা, সেই ভগৱন্তক কেনেকৈ পাহৰিব পাৰিবা? তুমি আজিলৈকে গম নাপালা যে এই সংসাৰত কিয় আহিলোঁ, এই সংসাৰত কৰিব লগাত কি আছে, কাৰ বাবে কৰিম, কিয় কৰিছোঁ, এই প্ৰশ্ন উদয় হোৱা নাই। ভাবিবলৈ সময় নাই নিজৰ বাবে। ইমান ব্যাকুল, ইমান ছটফটনি, কেৱল বিষয় বাসনা ভোগ বিলাসিতাৰ বাবে, ধন সংগ্ৰহৰ বাবে, বাসনা পূৰ্তিৰ বাবে, কেৱল শৰীৰ পোষণ। এইবোৰে জানো ভগৱন্তৰ সন্তোষৰ কাৰণ হ'ব? তুমি ইমান ধন ঘটিলা, ইমান বেংক বেলেঞ্চ হ'ল, ঘৰ বনালোঁ, পুত্ৰ পৰিবাৰ চলাইছোঁ, এইবোৰৰ দ্বাৰা ভগৱন্তৰ সন্তোষ হ'ব? এয়া ভগৱন্তৰ কৰ্ম কৰিছা। এইবোৰতো পশুৱেও কৰে। তুমি পশু নহয়, তুমি মানুহ। তোমাৰ জ্ঞান আছে বুজিবলৈ, তুমি বিবেকৰ দ্বাৰা কাম কৰিব পাৰা। তুমি বহুত ভাগ্যৱান যে তুমি ভগৱন্তৰ চিন্তন কৰিব পাৰা, ভগৱন্তৰ মাৰ্গত আগবাঢ়িব পাৰা, জানি বুজি, বিবেক জ্ঞান বুদ্ধিৰ দ্বাৰা, ভক্তি প্ৰেমক অনুসৰণ কৰি, ভকতৰ সংগ লৈ। কিন্তু পশুৱে এইবোৰ কৰিব নোৱাৰে। পশুক সেই ক্ষমতা প্ৰদান কৰা নাই। হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যটো। এই হৰিৰ সেৱাৰ যোগ্য কেৱল এই মনুষ্য শৰীৰটো। এইটো বহুত দুৰ্লভ। বহুত জন্মৰ পুণ্য সঞ্চিতৰ ফলত এই মানুহৰ জন্ম পোৱা যায়। তোমাৰ পুণ্য অসংখ্য আছে, সেয়ে তুমি মানুহৰ জন্ম পালা। এই মহামূল্যৱান জীৱনটো এনেই খেদি পাৰ নকৰিবা। তোমাৰ সকলো কৰ্মৰ গুৰি ধৰোঁতা ভগৱন্ত কৃষ্ণ। তুমি ভগৱন্ত কৃষ্ণক আগ কৰি সকলো কৰ্ম কৰি যোৱা। তোমাৰ জীৱন সাৰ্থক হৈ পৰিব, তুমি ধন্য হৈ পৰিবা। তুমি কাৰ বলত বলৱান হৈছা, কাৰ বলত দেখা শুনাৰ শক্তি পাইছা, চলা ফুৰাৰ শক্তি পাইছা, সেয়া তুমি তোমাৰ অহংকাৰৰ কাৰণে দেখা নাপালেও ভগৱন্তই যে তোমাৰ গুৰি ধৰোঁতা, তোমাৰ শৰীৰৰ সকলো কৰ্মৰ, এইটোৱে যে সত্য জানি ল'বা। তুমি জানানে, তুমি একো নজনাকৈ এই সংসাৰত আহি গ'লা। এই সংসাৰত আহি কেৱল ভগৱন্তক জনাহে তোমাৰ লক্ষ্য আৰু জীৱনৰ উদ্দেশ্য হ'ব লাগিছিল। কিন্তু তোমাৰ লক্ষ্য আৰু উদ্দেশ্য বিপৰীতমুখী, সদায় ভগৱন্তৰ পৰা বিপৰীতমুখী। কেৱল ধন সম্পত্তি বিষয় বাসনা পূৰ্তিৰ লক্ষ্য আৰু উদ্দেশ্য। সেই লক্ষ্য আৰু উদ্দেশ্য সমাপন হোৱাৰ পাছতো আসক্তি, ইচ্ছাৰ শেষ নহয়। আৰু লাগে, আৰু লাগে, খালি আৰু লাগে। এই অধিক আসক্তিৰ বাবেই ভগৱন্তৰ পৰা বিমুখ হৈ জীৱ এই সংসাৰত বিচৰণ কৰি ফুৰিছে। যাৰ উদ্দেশ্য আৰু লক্ষ্য লৈ এই সংসাৰত আহিছিলা, কেৱল ভগৱন্তক প্ৰাপ্ত কৰিবলৈ, সেই লক্ষ্য আৰু উদ্দেশ্য মায়া মোহ বিষয় বাসনাতেই পাহৰি গলা। ভোগ বাসনা বিলাসিতাৰ বাবেই ভগৱন্তক পাহৰি গলা। কি এইবোৰ কৰ্মৰ দ্বাৰা জানো ভগৱন্তৰ সন্তোষ হ'ব? ভগৱন্তৰ কৃপাৰ পাত্ৰ হবা জানো? ভগৱন্তৰ কৃপাৰ পাত্ৰ সেইজন হয় যিজনে কেৱল ভগৱন্তৰ শ্ৰৱণ কীৰ্তন কৰে, ভগৱন্তক সমৰ্পণ কৰি কৰ্ম কৰে। কৰ্ম ধৰ্ম কেৱল ভগৱন্ত। ভগৱন্তৰ কৰ্ম কৰিলে কি তুমি খাবলৈ নাপাবা? তোমাৰ পেট নভৰিব? এই জগতত ভগৱন্ত ভক্তৰ কি পেট ভৰা নাই জানো? ভগৱন্তৰ ভক্তি কৰি কি নাখাই নবৈ মৰিছে কোনোবা? তুমি এইটো কোৱা যে ভগৱন্তৰ পথত চলিবলৈ প্ৰমাদ হৈছে, ভগৱন্তৰ পথত চলি ভোগ হেৰুৱাৰ ভয়, সংসাৰৰ মায়ামোহ ত্যাগ কৰাৰ ভয়। এইটো কোৱা যে মোৰ এই সংসাৰৰ মায়ামোহ ত্যাগ কৰিবলৈ ইচ্ছা নাই। তোমাৰ ইচ্ছা অনিচ্ছাৰ লগত কৰ্মফল ভোগৰ কোনো লেনদেন নাই। এই সংসাৰত আহি সমস্ত ভোগ ভোগাৰ পাছত এদিন তুমি মৰিবাই। সমস্ত ভোগৰ সামগ্ৰী একত্ৰিত কৰাৰ পাছতো তোমাৰ হাতত একো নাযায়। এইটো পৰম সত্য। তুমি অকলে আহিছিলা, অকলে যাবা। তোমাৰ শৰীৰটো তোমাৰ লগত নাযায়। যিটো শৰীৰৰ ভৰণ পোষণৰ কাৰণে তুমি গোটেই জীৱন পাৰ কৰি দিলা, সেই শৰীৰেই তোমাক ঠগি দিয়ে। সেই শৰীৰেই তোমাৰ লগত যাবলৈ অপৰাগ হৈ যায়। তেন্তে তুমি গোটেই জীৱন পালা কি? শৰীৰৰ ভৰণ পোষণে কি তোমাক ভগৱন্তক প্ৰাপ্ত কৰালে? তুমি যিবোৰ সংগ্ৰহ কৰিছা, যাৰ ভৰণ পোষণৰ বাবে তুমি কৰ্ম কৰিছা, যি তোমাৰ বাবে আটাইতকৈ প্ৰিয় হৈছে, এই সমস্তবোৰ তোমাৰ নহয়, তোমাৰ নাছিল আৰু তোমাৰ নাথাকে। সকলোৱে তোমাক এৰিব, তুমি সকলোকে এৰিব লাগিব। বিচ্ছেদে এই সংসাৰৰ নিয়ম। তুমি অতি যাৰ বাবে কৰিছা, অতি যাৰ বাবে হৈছে,
এই অতিবোৰেই তোমাৰ বন্ধনৰ কাৰণ। এইটোৱে সত্য যে তুমি এইবোৰৰ আসক্তিত বন্দী হৈ ভগৱন্তৰ পৰা আঁতৰি ভগৱন্তৰ পৰা বিমুখ হৈ থাকিবই লাগিব। মানে সময় নাই, মই ইমান বিজি, এইবোৰ ধৰ্ম কৰ্ম বাদ দে। আৰু এই ধৰ্ম কৰ্ম বাদ দিলে তুমি অধৰ্মী হৈ পৰিবা, ব্যভিচাৰী হৈ পৰিবা, আৰু দুৰ্গতি যে প্ৰাপ্ত কৰিবা এইটো খাটাং। ভগৱন্তক আওকাণ কৰি, ধৰ্মক আওকাণ কৰি। সৎপথত চলা মাৰ্গ কোনটো? একমাত্ৰ ধৰ্ম মাৰ্গ, ভগৱন্ত মাৰ্গ। তেতিয়াহে তুমি সৎ আৰু প্ৰকৃত মানুহ হ'ব পাৰিবা। সংখ্যা মায়া প্ৰপঞ্চৰ কথা চৰ্চা কৰি ভোগ বাসনাৰ চিন্তন কৰিবলৈ সময় থাকে, কিন্তু ভগৱন্তৰ চৰ্চা, ভগৱন্তৰ চিন্তন কৰিবলৈ সময় নাথাকে। এইবোৰ ভকতৰ লক্ষণ নহয়, এইবোৰ অভগতৰ লক্ষণ, নাস্তিকৰ লক্ষণ। ভকত হৈ ভগৱন্তৰ চিন্তন নকৰি কিহৰ চিন্তন কৰিব লাগে? ভগৱন্তক এৰি কি ইমান মূল্যৱান চিন্তন থাকিলে এই পৃথিৱীত? ভকতৰ একমাত্ৰ ভগৱন্তই চিন্তনৰ বিষয় হ'ব লাগে, ভগৱন্তত সমৰ্পিত হ'ব লাগে প্ৰত্যেক কৰ্ম। এয়াহে প্ৰকৃত ভকতৰ লক্ষণ, প্ৰকৃত ভকতৰ গুণ। ভকত হৈ মদিৰা, মাংস, চাধা, চিগাৰেট, গুটকা এইবোৰ সেৱন কৰাটো, ভকত হৈ জীৱ হত্যা কৰাটো উচিত জানো? ভকত হৈ স্ত্ৰীৰ আসক্তি, কামৰ আসক্তি হোৱাটো উচিত জানো? কিয় নিয়ন্ত্ৰণ কৰিব নোৱাৰিবা? অভ্যাস কৰা, নিয়ন্ত্ৰণ হ'ব। প্ৰভুৰ নাম বলৰ আশ্ৰয় লোৱা, নাম লোৱা, স্মৰণ কৰা, প্ৰভুৰ কথা শ্ৰৱণ কৰা, জোৰে জোৰে প্ৰভুৰ নাম কীৰ্তন কৰা। কিয় বিষয় বাসনা বিনাশ নহ'ব? তুমি নাম বলৰ আশ্ৰয় লোৱা। ভোগ বাসনাৰ আশ্ৰয় কিয় লৈছা? ভোগ বাসনা সত্য কিয় মানিছা? এইবোৰ অসত্য। এই সংসাৰত সমস্তখিনি এৰি যাব লাগিব। যিমানবোৰ ভোগ ভুগিছা, যিমানবোৰ ভোগত আসক্ত হৈছা, এই সকলো ত্যাগ কৰিব লাগিব। এইবোৰ সমস্ত ত্যাগ কৰিব লাগিব এই সংসাৰতে। এই বিষয় বাসনা ভোগবিলাসৰ চিন্তনে ভগৱন্তক প্ৰাপ্ত নকৰায়। কেৱল ভগৱন্তৰ নাম ল'লে, ভগৱন্তৰ চিন্তন কৰিলে ভগৱন্তক প্ৰাপ্ত হয়। ভগৱন্তৰ নাম নল'লে তোমাৰ একো কাম নাই, তুমি নিৰৰ্থক। এনেই ভগৱন্তৰ খাই বৈ জীয়াই আছা ইয়াত, এই সংসাৰত। তুমি নৰকত থকা আৰু নৰক প্ৰাপ্তিৰ ভোগৰ বস্তুত আসক্তি হৈ থকাটো একেই কথা। ভোগ্য বস্তু সংগ্ৰহ, এইবোৰে ভগৱন্তক প্ৰাপ্তি নকৰায়, এইবোৰে কেৱল নৰক প্ৰাপ্তি কৰায়। বাসনা পূৰ্তিৰ বাবে যি কৰ্ম কৰা, সেই কৰ্ম অনুসৰি তোমাৰ জীৱনৰ গতি নিৰ্ণয় হ'ব।